হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ হাতত এয়া কি চিনি পাইছেনে বাৰু? এয়া হৈছে কাচকলৰ বাকলি। আজি মই বনাম কাচকলৰ বাকলিৰে এটা চাটনি। বাকলিখিনি মিহি মিহিকৈ কাটি ধুই প্ৰথমতে এনেকৈ 1 মিনিটমান সিজাই ল'ব লাগিব গৰম পানীত। চাটনিখনৰ বাবে মই লৈছোঁ এয়া কেঁচা জলকীয়া 6-7টামান, নহৰু 5 ফুটামান আৰু আদা অকণমান, আৰু এইখিনি সিজাই ল'লোঁ কাচকলখিনি ধুনীয়াকৈ। আপোনালোকেও এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, বৰ সোৱাদ লগা হয় এই চাটনিখন। ভাতৰ লগত খাবলৈ বহুত ভাল লাগে। সেয়া মই কেৰাহী এটা গৰম কৰি অকণমান মিঠাতেল দি দিছোঁ, আৰু এই গৰম মিঠাতেলত মই এতিয়া নহৰু, আদা আৰু কেঁচা জলকীয়াখিনি অকণমান ভাজি লৈছোঁ। বেছি ভাজি ল'ব নালাগে। তাৰপিছত এয়া কাচকলখিনি অকণমান ভাজি লৈছোঁ। যিসকলে খাই পাইছে এই চাটনিখন খাবলৈ কেনেকুৱা নক'লেও হ'ব, আৰু যিসকলে খাই পোৱা নাই তেখেতসকলে এনেদৰে বনাই কেতিয়াবা খাই চাবচোন। এয়া মই অকণমান ভাজি ল'লোঁ, বেছি টাইম ভাজিব নালাগে। তাৰপিছত এয়া মিক্সিত ধুনীয়াকৈ দি দিলোঁ। এয়া মিক্সিত ধুনীয়াকৈ মোৰ চাটনিখন হৈ গৈছে, চাওকচোন। মোৰ এয়া চাটনিখন ৰেডি হৈ গৈছে। দেখিবলৈ ইমান ভাল লাগিছে আৰু খাবলৈ কিমান সোৱাদযুক্ত হ'ব তেনেহ'লে ভাবি চাওকচোন। আপোনালোকেও এনেদৰে বনাই খাই চাব। এয়া মোৰ হৈ গ'ল, আমি এতিয়া ভাতৰ লগত খাম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে শেষত জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।